আমার আজি পাৰ পানীৰ প্ৰতিযোগিতা ইয়াতে অন্ত পৰিল। আজি আমাৰ পাৰ পানী প্ৰতিযোগিতাৰ ফাৰ্ষ্ট পুৰস্কাৰ ভৈৰৱী ছিল। এয়া মঞ্চত ভৈৰৱী ছিল। ছেকেণ্ড প্ৰতিযোগী কলিতা, এয়া মঞ্চত নাই হোৱা নাই, মই কৈ আছিলো আপুনি আগে কেতিয়া ছেকেণ্ড প্ৰতিযোগী অপৰ্ণা কলিতা আৰু থাৰ্ড প্ৰতিযোগী ছেকেণ্ড প্ৰতিযোগী অপৰ্ণা কলিতা, ফাৰ্ষ্ট প্ৰতিযোগী আমাৰ ৰশ্মি দেউৰী। এতিয়া আমাৰ চিফ গেষ্ট সুদূৰ দুৱাৰকাৰ পৰা আহিছে জুনু কলিতা আৰু বৃন্দাবন নিবাসী জ্যোতি বৰাক বিচৰা আহিছে মঞ্চত। এওঁলোকে আজি আমাৰ আৰু লগতে আমাৰ বাসন্তী বৰ্মনক মঞ্চত বিচৰা হৈছে। আজি আমাৰ থাৰ্ড পুৰস্কাৰ ইয়াৰ আমাৰ বাসন্তী বৰ্মনে দিব আমাৰ আজি থাৰ্ড পুৰস্কাৰ। এয়া জুনু কলিতাই দিব থাৰ্ড ৰাজাৰ 1 টকা। অপৰ্ণা কলিতাক এই বাসন্তী বৰ্মনে দিব অপৰ্ণা কলিতাক 501 টকা। আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ আজি বিজয়ী ৰশ্মি দেউৰী পুৰস্কৃত কৰিছে ইয়াৰ জ্যোতি বৰা। আপোনালোকৰ এটা মই ডাঙৰকে হাত জোকাৰি বিচাৰিছো। আজি কেনে অনুভৱ? আজি আপোনালোকৰ বাইদেউ কেনে ফাৰ্ষ্ট প্ৰাইজ আপোনাৰ কেনে লাগিল? আপোনাৰ মনত লাগিছে? সকলোকে লগ পাই সকলোকে ইয়াতে আমাৰ ঘৰৰ সন্মুখতে ভাল লাগিছে। এনেকৈ আগলৈ সদায় চলি থাকে আমাৰ, সেইটোৱে মই কামনা কৰিলোঁ। থেংক ইউ বাইদেউ। বাইদেউ আজি আপুনি কেনে পালে? বৰ ভাল লাগিছে আপোনালোকৰ। আজি আপোনাৰ নহয় জানো আপুনি সুদূৰ সেই যে সৰুকালৰ সৰস্বতী পূজাৰ কথা নিশ্চয় মনত পৰিছে, তাৰ কথা আপুনি কি ক'ব? আপুনি কেনেকৈ সৰস্বতী পূজা উদযাপন কৰিছিলে? আমি ৰাতিপুৱাই চব্জি কাটিব গৈছিলোঁ, তাৰপিছত আকৌ ঘৰত যাই কাপোৰ পিন্ধি আহি 12 বজাৰ আগে আগে আমি স্কুলত উপস্থিত হৈছিলোঁ। ফটো উঠিছিল মোবাইলত ষ্টুডিঅ'ত যাই পুৰা লাইন লাগি একদম পুৰা আজিৰ দৰে আমি পাৰ্লাৰত যোৱা নাছিলোঁ, বয়ফ্ৰেণ্ড নাছিল। এইদিনা আমি একদম বিনা পানীৰ আশীৰ্বাদ ল'ব বিচাৰিছোঁ, নহয় জানো? আজিকালিতো সেইবিলাক আৰু নাই আৰু ঘৰৰ পৰা আজিকালি বন্ধ কৰি দিছে। আজিকালি ইউনিফৰ্ম হৈ গ'ল। আমাৰ দিনে ভাল আছিল। হয় এতিয়া সৰস্বতী পূজা বুলি ক'লে মাক বাপেকৰ নাই বোলে 15 টকা এটা খৰচ কৰে। আমি সেইদিনা তেতিয়া 15 টকা খৰচ কৰা নাছিলোঁ। আৰু হয়নে বাইদেউ? কি কয় আপুনি? ঠিক আছে। বেয়া লাগে
চেনি